আজি মোৰ ওচৰলৈ ছুপাৰ স্প্লেণ্ডাৰ BS6 এখন বাইক আহিছে। এখন ষ্টাৰ্টিং প্ৰব্লেম হয়, ষ্টাৰ্ট হোৱা নাই। তো বেমাৰটো কি আছে মই আপোনালোকক অকণমান দেখাই দিছোঁ। তো এতিয়া চাবিটো মই অন কৰিম। ইয়াত যিটো আৱাজ দিব লাগিব ফিউল পাম্পৰ, সেইটো আৱাজ দিয়া নাই। আৱাজ দিয়া নাই কাৰণে গাড়ীখন ষ্টাৰ্ট হোৱা নাই। এতিয়া মই ইয়াক খুলিম, খোলাৰ পাছত কি আছে, কি বেমাৰ আছে আপোনালোকক মই অকণমান দেখাম। ফাইনেলি মই বাইকখনৰ বেমাৰ পালোঁ। বেমাৰটো আছে যিটো আমাৰ ইগনিশ্যনৰ যিটো ছুইচ আছে, এই ছুইচটোত বেমাৰ। বেলেগ বাইকৰ এতিয়া বাজাজ বা বেলেগৰ হ'লে আপোনাৰ এক দুডাল ৱায়াৰ থাকে, আউটপুট আৰু ইনপুট। এতিয়া BS6 যিখন ছুপাৰ স্প্লেণ্ডাৰ, তাত আপোনাৰ আউটপুট দুটা দিছে, ইনপুট দুটা দিছে। আপোনাৰ এটা লাইন যিটো ফিউল পাম্প হওক চেল্ফলৈ যিটো মেইন লাইন গৈ আছে, এই লাইনটো বেয়া আছিলে। বাকী এটা নিউট্ৰেল হৰণ যিটো, সেই লাইনটো অ'কে আছিলে। তো বেমাৰটো দেখা দিছোঁ আপোনালোকৰ। এই চাওক, মই ইয়াত ডাইৰেক্ট কৰি দিছোঁ। ডাইৰেক্ট কৰিবলগীয়া এটা কাৰণে এই লক কিটটো বেয়া হ'ল। মানুহজনৰ হাততে বৰ্তমান পইচা নাই, তো সেইটো কাৰণে মানে মই এতিয়া তেখেতসকলক ডাইৰেক্ট কৰি দিলোঁ। ডাইৰেক্ট কৰি এইটো চুইচ মই ফিটিং কৰি দিছোঁ। পাছত লগাই ল'ব কাষ্টমাৰে। এইটো লগাই দিছোঁ, মই এতিয়া ষ্টাৰ্ট কৰি আপোনালোকক দেখাই দিছোঁ। এতিয়া ফাইনেলি কামটো হৈ গ'ল, ক্লিয়াৰ হৈ গ'ল। বৰ বিশেষ ডাঙৰ কাম নহয়, সৰু কাম আছিলে। চেকপৰ্ট অকণমান চাবলগীয়া হ'ল বহুত। এতিয়া আপোনালোকক দেখাই দিছোঁ, আকৌ এবাৰ ৱায়াৰটো দেখাই দিছোঁ। এইটো বেলেগৰ দুডাল থাকে, ইয়াৰ আউটপুট ইনপুট দুটাই। ইয়াত আউটপুট দুটা আছে আৰু ইনপুট দুটা আছে। আৰু ধন্যবাদ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু যদি ভিডিঅ'টো ভাল পায় কমেণ্ট এটা দিবলৈ নাপাহৰিব। ধন্যবাদ।